চৰকাৰ এখন পাকঘৰ পালেগৈ হয় চৰকাৰ গৈ এবাৰ পাকঘৰত উপস্থিত হৈ আছে কোনে কি খাব কোনে কি নাখাব এতিয়া তাকে লৈ আলোচনা ৰাজ্যৰ ৰাজনীতি এতিয়া এইবিলাক বৰ বেলেগ ধৰণৰ ৰাজনীতি চলি আছে আৰে ভাই কোনে কি খাব কোনে কি নাখাব এইবিলাক সবৰে নিজৰ নিজৰ কথা নহয় জানো আৰু এতিয়া বিধায়ক মনোৰঞ্জন তালুকদাৰে কি ক'লে আপোনালোকে শুনক এবাৰ তেওঁ ঠিকে কৈছে এয়াই সত্য বৰ্তমান সময়ত এয়াই চলি আছে পাকঘৰৰ ৰাজনীতি গতিকে আপোনালোকে চাওক কিনো ক'লে মনোৰঞ্জন তালুকদাৰে কিন্তু নতুনকৈ যদি মোৰ চেনেলটো কোনোবা ভিডিঅ'টো কোনোবাই চাইছে কোনোবা যদি ভিজিট কৰিছে পোনপ্ৰথমবাৰ মোৰ চেনেলটোত এটা লাইক কৰি দিব চেনেলটোত এটা ছাবস্ক্ৰাইব আপোনালোকে এটা কি ক'ম মইতো ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ পাগলেই মানে পাগলামি আৰম্ভ হৈছে এতিয়া গো সুৰক্ষা আইন এখন তৈয়াৰ কৰিলে সেই আইনৰ আমি বিৰোধিতা কৰিছিলোঁ কাৰণ তাৰ জৰিয়তে গো সুৰক্ষা আইনৰ জৰিয়তে যিটো ব্যৱস্থা কৰিম বুলি কৈছিলে সেইটো কৰা হ'লে স্বাভাৱিকতে আমাৰ কৃষক বহুত ক্ষতিগ্ৰস্ত হ'লহেঁতেন আমাৰ উজনি অসমত লখিমপুৰ জিলা মূলতঃ লখিমপুৰ জিলা ধেমাজি জিলাত অজস্ৰ গৰু আছে আমাৰ অসমীয়া মানুহে গৰু পোহে মুছলমান মানুহে গৰু কম পোহে এই গোডাউন যদি বিক্ৰী কৰিব নোৱাৰে দমৰা হ'লে বিক্ৰী কৰিব নোৱাৰে এই ধৰণৰ বিভিন্ন প্ৰভিজন ৰাখিছিলে কিন্তু মানুহৰ প্ৰতিক্ৰিয়া চাই পেলাই আইনখন কঠোৰভাৱে প্ৰয়োগ কৰাৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই আগ নাবাঢ়িলে এতিয়া পাগলামিটো আৰম্ভ কৰিছে তাতে আকৌ এটা এমেণ্ডমেণ্ট আনি পেলাই এতিয়া হোটেল ৰেষ্টুৰেণ্ট বা সামাজিক অনুষ্ঠানত গো মাংস ভক্ষণ কৰিব নোৱাৰিব বুলি তেওঁলোকে এমেণ্ডমেণ্ট আনিব কেবিনেটৰ এটা সিদ্ধান্ত হৈছে বা এছেম্বলিত আহিলে আমি নিশ্চয় ইয়াত তীব্ৰ বিৰোধিতা কৰিম কাৰণ এইকাৰণে বিৰোধিতা কৰিম আমাৰ দেশ এখন গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দেশ আমাৰ এখন সংবিধান আছে সংবিধানত মানুহে কি খাব কি নাখাব তাৰ অধিকাৰ দিয়া আছে খাদ্য অভ্যাসৰ ওপৰত সাধাৰণতে হস্তক্ষেপ কৰা নাযায় ধৰ্মীয় বা সাংস্কৃতিকভাৱে মানুহে খাদ্য গ্ৰহণ কৰে আমাৰ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলতো কেইবাখনো ৰাজ্য আমাৰ খ্ৰীষ্টান ৰাজ্য আছে তাতো গো মাংস মানুহে ভক্ষণ কৰে অপেনলি ভক্ষণ কৰে সব কথা বতৰাটো তেনেকৈ আৰু আইন কৰি পেলাই বা কথাটো ৰাজনৈতিকভাৱে কৈ দিলেই সমাধান নহয় আৰু এইটোৰ ফলত এতিয়া যেতিয়া গো মাংস হোটেলে ৰেষ্টুৰেণ্টে বিক্ৰী কৰিব নোৱাৰিব এটা গৰু বিক্ৰীটো কমি যাব গৰুৰ দামটো কমিলেতো খেতিয়ক ক্ষতিগ্ৰস্ত হ'ব কিন্তু এওঁলোকৰ দিচ্ছাৰিতা বিজেপিৰ দিচ্ছাৰিতা হেমন্ত বিশ্বৰ দিচ্ছাৰিতা আমি দেখিছোঁ যে ভাৰতবৰ্ষই ব্ৰাজিলৰ পিছতে আটাইতকৈ বেছি গৰু ৰপ্তানি কৰে এই ব্ৰাজিলৰ পিছতে আটাইতকৈ বেছি গৰু ৰপ্তানি কৰে আমেৰিকাতকৈ বেছি গৰু ৰপ্তানি কৰে কিন্তু এই ৰপ্তানি কৰা যিবিলাক কোম্পানী আছে সেই কোম্পানীবিলাকৰ মালিক কিন্তু চব হিন্দু গোমাংস গৰু নিধন কৰি পেলাই কাটি বিদেশলৈকে ৰপ্তানি কৰিব পাৰে ইয়াতে গৰু মাংসটো যিসকলে গো মাংস খায় তেওঁলোকৰ খোৱাৰ অধিকাৰটো হস্তক্ষেপ কৰে এইটো এটা দিচ্ছাৰিতা মই বিজেপিৰ এইটো দিচ্ছাৰিতা বুলি কৈছোঁ আৰু এই দিচ্ছাৰিতাটো হেমন্ত বিশ্ব শৰ্মাই এটা ৰাজনৈতিক কাৰণতে কৰিছে ইয়াতে চামগুৰিত যেতিয়া জিকিলে জিকাৰ পিছত ৰফিকুলে স্পষ্টভাৱে কৈ দিলে যে গো মাংসৰ ভোজ পাতি পেলাই তেওঁলোকে ভোট বিচাৰিছে গো মাংসৰ ভোজ পতাত মই আপত্তি কৰিব লগা একো নাই কিন্তু ভোটত গো মাংসৰ ভোজ পতাটো মই তাৰ বিৰোধী গো মাংস খুৱাই পেলাই মানুহক ভোজ খুৱাই পেলাই ভোট বিচৰা এই কাণ্ডটো যেতিয়া উন্মোচিত হ'ল এই কাণ্ডটোক তেওঁলোকে সজোৰে অস্বীকাৰ কৰিব নোৱাৰিলে নাই আমি কৰা নাই বুলি কায়দা কৰি এৰাই গৈছে কিন্তু সজোৰে উচ্চাৰিত কৰিব নোৱাৰিলে যদি সজোৰে কৰিব পাৰিলে তেন্তে ৰফিকুল হুছেইনৰ ওপৰত তেওঁলোকে কেছ কৰিব লাগিছিল তুমি কেলৈ কৈছা বিজেপিয়ে গো মাংস খুৱাই ভোট বিচাৰিছে বুলি কেছটো কৰা নাই বা বলিষ্ঠভাৱে কোৱাও নাই কথাটো তাৰমানে সঁচা আমিও যিমানখিনি খবৰ পাইছোঁ কথাটো সঁচা এই সঁচাটোক ঢাকাৰ কাৰণে এতিয়া যা খাৱাই বন্ধ কৰি দিলোঁ এই ধৰণৰ এটা পাগলামী সিদ্ধান্ত মই পাগলামী সিদ্ধান্ত বুলি কৈছোঁ আৰু এনেকুৱা সিদ্ধান্ত আমি কোনো পদ্ধতিটো সমৰ্থন নকৰোঁ আমি ইয়াত তীব্ৰ বিৰোধিতা কৰোঁ আৰু নীতিগতভাৱে মানুহে কি খাব কি নাখাব ইয়াক হস্তক্ষেপ কৰা উচিত নহয় আৰু চৰকাৰ এখন পাকঘৰলৈ যোৱা উচিত নহয় পাকঘৰলৈ যাব নালাগে পাকঘৰত কোনে কি ৰান্ধিছে আমি উত্তৰ প্ৰদেশত তেনেকুৱা ঘটনা দেখিছোঁ পাকঘৰলৈকে গৈ মাংসৰ গণ পোৱাৰ পিছতে গো মাংস বুলি কৈ ধৰি আনি মাৰি পেলালে এখন যেতিয়া ফৰেঞ্চিক লেবৰেটৰীত গ'ল সেইটো গো মাংস নাছিল ছাগলীৰ মাংস আছিল এই মানুহজনৰ প্ৰাণটো ঘূৰাই দিব পাৰিলে নেকি বিজেপিৰ গুণ্ডাসকলে নোৱাৰিলে এই ধৰণৰ ঘটনা ঘটিব নালাগে এখন গণতান্ত্ৰিক লগতে 2024ত বিজেপিক উৎখাত কৰিবলৈ বিৰোধী শিবিৰ একত্ৰিত হোৱাৰ আহ্বান জনাই কংগ্ৰেছৰ মতগৰ্বীৰ বাবে বিৰোধী সঠিকভাৱে একত্ৰিত হ'ব পৰা নাই বুলি উল্লেখ কৰে মনোৰঞ্জন তালুকদাৰে বিৰোধী শিবিৰ একত্ৰিত নহ'লে কংস মামা সীমন্ত লাভৱান হ'ব বুলিও মন্তব্য কৰে সৰবুগৰ বিধায়কগৰাকীয়ে ধন ভঁৰাল উদং কৰি কেৱল ঋণৰ ওপৰত ঋণ লৈ মুখ্যমন্ত্ৰীয়ে ফটাঢোল বজাই থকা বুলিও কয় তালুকদাৰে সভাত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ CPM নেতা তপন শৰ্মা আদিয়ে ভাষণত বিজেপিক উৎখাত কৰিবলৈ আটাইলৈ আহ্বান জনায়
আমিতো বিৰোধী শিবিৰৰ সপক্ষে, আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীৰ স্বাভাৱিকতে আমি সপক্ষে, কংগ্ৰেছেহে ওলাই গৈছে। আজি আমাৰ গোটেইকেইটা আন কেইটা দল আমি বহিছোঁ, আজি বহি আছে। আমি ইয়াতে মিটিঙত থকাৰ কাৰণে সুপ্ৰকাশ তালুকদাৰ মই থাকিব পৰা নাই, আমাৰ পাৰ্টি আছে তাতে। আমি আকৌ বহিছোঁ, আমি চেষ্টা কৰিছোঁ। কংগ্ৰেছেও এতিয়া এটা ইংগিত দিছে বা স্পষ্টভাৱে কৈছে তেওঁলোকে বিৰোধী ঐক্যৰ সপক্ষে। যদি সপক্ষে চিনচিয়াৰলি থাকে, মই বক্তব্যটো কৈছোঁ, কাৰণ বৃহত্তম দলেহে ছেক্ৰিফাইচ কৰিব লাগিব। যদি ছেক্ৰিফাইচ কৰাৰ কাৰণে ৰাজি আছে, চিটবিলাক কিছু এৰা ধৰা কৰি পেলাই যদি সকলোৱে লগ লাগি খেলা যায়, এই চেষ্টাটো আমি চলাই যাম। এই ক্ষেত্ৰত আমাৰ এনেকুৱা নহয় যে কংগ্ৰেছে এই 5টা উপনিৰ্বাচনত আমাৰ লগত নাথাকিলে বা পাৰ্লামেণ্টত আমাক ঠগালে CPM-কে, তাৰ কাৰণে আমি যে একেবাৰে ঠেহ পাতি থাকি পেলাই বিৰোধী ঐক্য ভংগ কৰোঁ, এইটো ৰাস্তা, এনেকুৱা ৰাস্তাত আমি নাযাওঁ। আমি পলিটিকেলি যথেষ্ট মেচিউৰ, আৰু মেচিউৰিটি আমি দেখুৱাইছোঁ। আমি কৈছোঁ যে ঐক্য হ'ব লাগিব, ঐক্য অবিহনে বিজেপিক পৰাজিত কৰা সম্ভৱ নহয়। আজি এই কথাও কৈছোঁ যে ঐক্য হ'লহেঁতেন যদি, আজি বিহালীত কেইহাজাৰত জিকিছে, 9,000ত, CPIM-এ 5,000 পাইছে, 4,000ৰ ডিফাৰেঞ্চ হয়। যদি ঐক্য হ'লহেঁতেন, কংগ্ৰেছে খেলক বা CPIM-এ খেলক, আমি যদি চিনচিয়াৰলি লাগিব পাৰিলোহেঁতেন একমুখে, তেতিয়াহ'লে তাতে বিহালীত বিজেপি জিকিব নোৱাৰে। ঠিক ধৰাইত আমি কোনো যোৱা নাই, CPM যোৱা নাই, কংগ্ৰেছে অকলে খেলিছে, CPI যোৱা নাই, জাতীয় পৰিষদ যোৱা নাই, বা ৰাইজৰ দল যোৱা নাই, অখিল যোৱা নাই, লুৰিণ যোৱা নাই, ময়ো যোৱা নাই। তাতে 9,000 ভোটত জিকিছে। যদি এইটোৰ কাৰণে 5,000 ভোট অনাটো বৰ কঠিন নাছিল। বিজেপিৰ ভোটটো বাঢ়া নাই, কমিছে, পাৰ্লামেণ্টতকৈ ভোট কমিছে। পাৰ্লামেণ্টত কৰি যেতিয়া ভোট কমিছে, বঙাইগাঁৱতো কমিছে। বঙাইগাঁৱত যদি আমি সকলো নেতা নামি পেলাই কেম্পেইন কৰিব পাৰিলোহেঁতেন, বঙাইগাঁৱতো যিবোৰ অৱস্থা বেয়া হ'লহেঁতেন। এই 5টা উপনিৰ্বাচনতে আমি এটা ইংগিত দেখা গৈছে যে জনসাধাৰণ বিজেপিৰ বিৰুদ্ধে ক্ৰমাগতভাৱে কিন্তু আগবাঢ়ি আহিছে। বিজেপিৰ ডিফাৰেঞ্চ বাঢ়া নাই, কমিছে। আমি যদি ঐক্য গঢ়ি তুলিব পাৰোঁ, নিশ্চিত উৎখাত হ'ব। কাৰণ ভোটৰ ব্যৱধানটো নাই, মানুহেতো বিজেপিক বেয়া পাইছে। আৰু মানুহে কেতিয়াবা হতাশ হৈ পেলাই, যেতিয়া আমাৰ মাজতে বিৰোধ হয়, হতাশ হৈ পেলাই, যা চালা তহঁতে কাজিয়া কৰি আছ, আমি দি দিলোঁ, তেনেকৈ কিছু ভোট থাকে। আৰু সাধাৰণ মানুহে ঐক্যটো বিচাৰে, আৰু ঐক্যটো গঢ়ি উঠিলে বিজেপিৰ বেয়াকৈ পৰা যায় অসমত। যাৰ খবৰ তাতে হিমন্ত বিশ্ব শৰ্মাটো বহুত চেষ্টা কৰিছিল। হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিতো ঝাৰখণ্ডত একোৱেই নহ'ল, বৰঞ্চ বিজেপিৰ চিট কমিলে। এতিয়া মহাৰাষ্ট্ৰৰ কথাটো পৰিস্থিতি মই নাজানো ইমান কি হ'ল কি নহ'ল। তাততো বহুত টকা পইচা লেনদেন বহুত হৈছে, বহু কোটি টকাটো উদ্ধাৰে কৰিছে নিৰ্বাচন কমিছনে। 3,600 কোটি যদি উদ্ধাৰে কৰে এটা নিৰ্বাচনত, কি ধৰণে টকাৰ ব্যৱহাৰ হৈছে, আৰু সেইবিলাক বেছিভাগ বিজেপিৰ টকা। বিজেপি যিধৰণে, আৰু সেইখনটো আমাৰ আৰ্থিকভাৱে বিত্ত এখন ৰাজধানী বুলি কয়, বিত্তীয় ৰাজধানীত টকা পইচাৰ বহু লেনদেন, বিভিন্ন কথা তাতে আছে। এইবিলাক কথাৰ কাৰণে তাতে বিজেপি জিকিলে, কিন্তু ঝাৰখণ্ডত হাৰিছে। আৰু ঝাৰখণ্ডৰ অৱস্থাটো অসমত হ'ব। দেওবাৰে চামতৰ ৰূপকৰ কলা